শপত এইটো যে ইণ্ডিয়া এলায়েন্সৰ সপক্ষে আছে কাউণ্টিঙৰ ফলাফল দেখিছোঁ তাৰ পৰা আমি নিশ্চিত হৈছোঁ আৰু বিজেপিৰ যিটো শ্লোগান আছিলে 400 পাৰ তেওঁলোকৰ জনপ্ৰিয়তা আৰু শ্লোগানৰ যিটো সফলতা স্বৰূপ সেইটো ইতিমধ্যে এক্সিট পোলৰ সৈতে সমান্তৰালভাৱে উদ্ভাসিত হৈছে তেওঁলোকৰ যিটো এটা বিভ্ৰান্ত কৰিবৰ কাৰণে মানুহৰ দেখা নাপাওঁ আৰু হিন্দুত্ববাদী বা ধৰ্মীয় মেৰু বিভাজনৰ যিটো ৰাজনীতি এতিয়া উত্তৰ প্ৰদেশৰ পৰা যিটো ফলাফল আহিছে যোৰহাট আৰু ধুবুৰীৰ পৰা যিটো ফলাফল আহিছে গোটেই দেশৰ মানুহে সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি ঘৃণা আৰু বিদ্বেষৰ ৰাজনীতিক পৰিত্ৰাণ দিয়াৰ যিটো সিদ্ধান্ত সেইটো আজিৰ পৰা আৰু শক্তিশালীভাৱে দেশত যে বিয়পি পৰিব সেইটো নিশ্চিত আৰু অসমৰ ক্ষেত্ৰত মই আগৰ পৰাই কৈছিলোঁ যে আমাৰ চিট বাঢ়িব ভোট বাঢ়িব এতিয়া 4টা চিটত আমি আগবাঢ়ি আছোঁ কেইটামান চিটত আমি পিছ পৰি আছোঁ কিন্তু ব্যৱধানটো যদি আপোনালোকে চাই তেতিয়া দেখিব যে আমাৰ আশা কৰা মতে ভোট যথেষ্ট বাঢ়িছে কিন্তু এটা কথা আপোনালোকে জানে যে ধনবল আৰু বাহুবল বুলি ক'লে মই পুলিচ CBI ED ইলেকশ্যন কমিশ্যন ধনবলৰ ক্ষেত্ৰত বিজেপিয়ে য'ত 100 টকা খৰচ কৰিছে তাত আমি ক'ৰবাত 10 টকা পইচাও খৰচ কৰিব পাৰোঁ অসমৰ ৰাজনীতিক ইতিহাসত মই প্ৰথমগৰাকী সভাপতি যোনে ফেচবুকত ৰাজহুৱাকৈ মোৰ দলৰ নেতা কৰ্মীক ক'বলগীয়া হৈছিলে যে আমাৰ টকা পইচা নাই আপোনালোকে গাঁঠি ধন ভাঙি পেলাই আমাৰ প্ৰাৰ্থীসকলৰ কাৰণে ইলেকশ্যন খেলক আমি দলৰ নেতা কৰ্মীক 21 চনত যি সহায় কৰিছোঁ তাৰ আগত যি ধৰণে আমি ইলেকশ্যন খেলিছোঁ আমি সেইধৰণে এবাৰ ইলেকশ্যন খেলিব পৰা নাছিলোঁ তাৰ পাছত আমাৰ দলৰ আৰু বিৰোধী ঐক্য মঞ্চ আমি বিৰোধী ঐক্য মঞ্চ গঢ়িবৰ কাৰণে যিটো চেষ্টা কৰিছিলোঁ আমি সম্পূৰ্ণ সফল নহ'লেও আমি অন্ততঃ 60-70% যি সফলতা লাভ কৰিছিলোঁ আজি মই তেখেতসকলক এই ফলাফলৰ সম্পূৰ্ণ নহওঁতেই আমাৰ সেই কিতাপসমূহ ভাল আছে আৰু এয়া ইউনিয়ন দলৰ বিজেপিৰ যিটো গোপন মিত্ৰতা ৰাজ্যসভাৰ ইলেকশ্যনত ৰাষ্ট্ৰপতি ইলেকশ্যনত অসমৰ ৰাজনীতিত ৰাজনৈতিক মূল্যবোধৰ যিটো অৱক্ষয় ঘটাইছে বিজেপি আৰু ARDFৰ গোপন মিত্ৰতাৰ কাৰণে যি ধৰণে MLA বিলাক কিনা বেচা হৈছিল যি ধৰণে দলৰ নেতাবিলাক কিনা বেচা হৈছিল অৱক্ষয়ী যিটো মূল্যবোধ তাক পুনৰুদ্ধাৰ কৰিবৰ কাৰণেও আজি অসমৰ মানুহে যোৰহাটৰ মানুহে ধুবুৰী নগাঁও কৰিমগঞ্জৰ মানুহে আৰু গোটেই অসমতে যিটো ভোট বৃদ্ধি তাৰ কৃতিত্ব আমি অসম কংগ্ৰেছে বা বিৰোধী ঐক্য অকলে দাবী কৰিব নোৱাৰোঁ।